Hello dosto, welcome back to my YouTube channel. এইটো আসলে মোৰ ডায়লগ নহয়, এইটো ডিম্পুদাৰ ডায়লগ। সকলোৱে জানে এই ডিম্পুদা অসমৰ ব্লগাৰ ফুড। তো মই তেখেতক ফুড বুলি ভাবো, যিহেতু ব্লগত মানে দিল্লী মুম্বাই ঘূৰি ফুৰা ইউটিউবাৰ। তো বাইদেউ সেইবোৰ কথা এৰিলোঁ। তো মই আজি চাবলৈ যাবলৈ লৈছোঁ মানে এখন সাংস্কৃতিক সন্ধিয়া মুকালমুৱাৰ বহুত ভিতৰত। আপোনালোকে ঠাইখিনি চিনি নাপাব, তথাপিও মই নামটো কওঁ ডিৰুৱা বৰ্ণিবাৰী। তো এই বৰ্ণিবাৰীত মই খোজকাঢ়ি গৈ আছোঁ বৰ্তমান। এনেকুৱা ধৰণৰ মই অকলে যাই আছোঁ, মানে গাড়ী নাযায়। ইফালে মোক খোজকাঢ়ি পঠাই দিছে। মোক মানুহে কৈছে, মই ঠিকনাটো সোধাওঁতে কৈছে তো আহক, বেছি কথা নকওঁ। বেছি কথা ক'লে আপোনালোকৰ আমনি লাগিব। ভিডিঅ'টো সম্পূৰ্ণকৈ নাচাবই, মোৰ ভিডিঅ'টোক লাইকো নকৰিব, শ্বেয়াৰো নকৰিব। আৰু তো সেইবাবে মই বেছি কথা নকওঁ। তো সকলোৱে মিলি আমি সাংস্কৃতিক সন্ধিয়াত উপস্থিত হওঁ আৰু তেওঁলোকৰ তাৰে কমিটিৰ মানুহৰ পৰা মতামতবোৰ জানি লওঁ, কিয় মানে এই সাংস্কৃতিক সন্ধিয়াখন পাতিব লগা হ'ল আৰু কেনেকুৱা লাগে ইয়াত সাংস্কৃতিক সন্ধিয়া পাতি। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সাংস্কৃতিক সন্ধিয়াখন কিয় পাতিব লগা হ'ল আপোনালোকক মই পিছত দেখুৱাই আছোঁ। তো এতিয়া নাম আছে, অকল নাম গাই আছে। মই নাম দেখাম আপোনালোকক, নাম দেখুৱাবলৈ আহিছোঁ তো আপোনালোকক। তো সকলোৱে চাই থাকক। আৰু নামৰ লগতে মই আপোনালোকক প্ৰসাদ খোৱাও দেখুৱাম। ইয়াত প্ৰসাদ বহি আছে, এইবোৰ পূজা অৰ্চনা কৰি আছে। ইয়াতে সকলো ধৰণৰ পূজা চলি আছে। তো ইয়াত মানে বৰ্ণিবাৰীত আজি মই যিখন মানে মহালক্ষ্মী পূজা অনুযায়ী মানে ইয়াত এটা হেৰি পাতিছে, তাকে মই চাবলৈ আহিছোঁ। তো পূজা মানে নাম আৰম্ভ হৈছে, তেওঁলোকে নাম চাওঁ আহক। আপোনালোককো দেখি দিওঁ মানে এইটো আপোনালোকে দেখিছে যে তাত মানে কলো লাগি আছে, কিন্তু কলগা জলক কাটি পুতি থৈ দিছে অলপে। তো এনেকুৱা ধৰণৰ চকুত লগা কিছুমান বস্তু দেখাম, আপোনালোককো দেখাম। তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো, অকণো স্কিপ নকৰাকৈ চাই থাকিব। তো এনেকুৱা ধৰণৰ ইয়াত পূজা কৰি আছে আৰু ইয়াত ধুনীয়া ধৰণৰ নাম গাই আছে। আমি প্ৰসাদ খাই থকা বাইদেউসকলৰ পৰা আমি মানে জানিব বিচাৰিম তেওঁলোকে মানে ইয়াত ক'ৰ পৰা আহিছে আৰু আহি কেনেকুৱা লাগিছে। বাইদেউ আহি কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে। বাইদেউ পূজা কৰিবলৈ আহিছে, পূজা মানে মন শান্ত পৰি যাব। পূজা কৰিলে ভালটো লাগিব। বাইদেউ আপুনি ইয়াৰে হয় ন? তো বাইদেউ ইয়াৰে হয়। তো এইবোৰ প্ৰসাদ বুলি কয় নিশ্চয় বাইদেউ? হয়, প্ৰসাদ বুলি কয়। বাইদেউ কৈছে যে প্ৰসাদ বুলি কয় এইবোৰ। তো বহুত বাইদেউ পূজা কৰি আছে, পূজা অৰ্চনা কৰি আছে। তো সকলোৱে চাওক মোৰ লগত ভিডিঅ'টো আপোনালোকৰ। তো ইয়াত পূজা কৰা হয়। তো গাইজ লাহে লাহে পূজাও আগবাঢ়ি থাকিল আৰু মোৰো ভাষাটো আগবাঢ়ি থাকিল মুখৰ। তো ইয়াত মোক মানে ইয়াৰ কমিটিৰ মানুহে জনাইছে যে ইয়াত কোনো ধৰণৰ মানে মুছলমান মানুহ পোৱা নাযায়। তো ইয়াত সকলো বড়ো মানুহে, তো বড়ো মানুহে এইটো উদযাপন নহয়, আচলতে হিন্দু মানুহৰে উদযাপন হয়। তো আহক বড়ো মানুহৰ মুখৰ পৰা আমি মুখৰ বতৰা শুনা আৰু তেওঁলোকৰ ভাষাত, মই অসমীয়া ভাষাত কিছুমান তেওঁলোকক কুৱেশ্যন কৰিম, তেওঁলোকে বড়ো ভাষাত কিছুমান উত্তৰ দিব। সেই উত্তৰটো আমি শুনি লওঁ আহক। তো গাইজ ইয়াত পূজা কৰি আছে। মই পূজা কৰাৰ পিছতে মানে প্ৰসাদ খোৱাৰ সময়ত তেওঁলোকৰ মুখৰ পৰা কিছুমান বাক্য শুনি ল'ম। তো মই এওঁলোকক অসমীয়াত কুৱেশ্যনটো কৰিম, এওঁলোকে মানে ইংৰাজীত এনচাৰটো দিব। মানে ইংৰাজীত নহয়, চৰি ভুল হৈ গৈছে, চৰি। ইংৰাজীত আৰু কেনেকৈ ক'ব, মানে বড়ো ভাষাত উত্তৰটো দিব। তেওঁলোকৰ বড়ো ভাষাৰে উত্তৰটো শুনি লওঁ, এওঁলোকৰ মুখৰ পৰা আমি শুনি লওঁ বড়ো ভাষাৰ উত্তৰটো। আহক। তো গাইজ প্ৰসাদৰ পৰা মই ইয়ালৈ
মানে মঞ্চৰ ওপৰলৈ আহি পালোঁ। তো মঞ্চৰ ওপৰত দাদা এজন বহি আছে। মই দাদাজনক দুটামান কুৱেশ্যন কৰিম আৰু দাদাজনে বড়ো ভাষাত উত্তৰটো দিব। তো দাদা মানে ইয়াতে যে মানে হেৰি কথা উদযাপন যে কৰি আছে মহালক্ষ্মী পূজা উপলক্ষে, তো কেনেকুৱা ৰাইজৰ কেনেকুৱা মনোভাৱ হয় ইয়াত? ৰাইজতো মনোভাৱ বহুত ভালে হয়। আমাৰ আজি বহু বছৰৰ পৰা চলি আছে হয়। শান্তিস্তম্ভ লক্ষ্মী পূজা এইবাৰ আমাৰ যোৱাবাৰ 2টা বছৰ আমি ক'ভিডৰ কাৰণে কৰা নাছিলোঁ। এইবাৰ আমি বহুত অশেষ চেষ্টা কৰি আমি ৰাইজৰ পৰা হেৰি কৰি এটা আমি ইয়াতে যে ৩৭ বছৰ ধৰি মানে মহালক্ষ্মী পূজা উদযাপন কৰা হৈছে। তো ইয়াতে মানে ইয়াতেতো বিভিন্ন জনগোষ্ঠীৰ লোক মিহলি হৈ আছে। তো ইয়াতে মানে সকলোবোৰ লোক আহেনে নে অকল মানে উদযাপন কাৰণ চাবলৈ সকলো লোক আহে নে অকল বড়ো লোকবোৰে আহে? নাই बर' हाइकु खुलुमबाय आंनि नामा श्रीकुमार बर' जोङो बे फुजाखौ हाइकु बोसोरल' नङा बिनि आगोलनो जोङो थारमाने ओरैनो उन्दैयै फाथियामोन जों थारमाने जेब्ला मिथिनाय जाबाय जोङो मोजाङै बे फुजाखौ गोदोर फाथिनाय जाबाय। बे जाबाय जोंनि 35 बोसोर। बे 35 बोसोराव जोङो विभिन्न जाति जनगोष्ठीखौ लादेरनानै जों फुजाखौ फाथिनाय जायो। बेयाव जों अकल बर'ल' नङा, बेयाव हिन्दु दोङो, मुस्लिम दोङो आरो अन्यान्य दोङो, कलिता दोङो, बिसोरखौ लादेरनानै जों बे फोरबोखौ फालिबोबाय दोङो। लोगोसे बिथांमोनाबो जोङो बहुत बर'मनि दान बर'मनि होननानै खालामो। लोगोसेयावनो जोंनिया बे फुजाया आइ लक्ष्मीया दिनै बोसोरे बोसोरे गोदोर जालांबाय दं आरो बेनिखायनो जोङो दिनै बे वार्ड फुजायाव लक्ष्मी आइ देवनि बोसोराव सरण लानानै फुजाखौ गोदोरै फाथिनो हानाय जादों। সকলো জনগোষ্ঠী মিলি মানে মানে পূজাখন উদযাপন কৰা হয়। সকলো লোক জনগোষ্ঠীৰ লোকে মিলি মানে ইয়াত পূজাখন উদযাপন কৰা হয়। তো আৰু ইয়াত যে মানে ৩৭ বছৰ ধৰি শ্ৰী মহালক্ষ্মী পূজাখন উদযাপন কৰা হৈছে, তো ইয়াতে একো হাইৰুমি কোনো নকৰে ন? ইয়াতে আমি বহুত দেখিছোঁ, বহুত জেগাতে হাইৰুমি হয়, কিন্তু আমাৰ এইটো আমি আই লক্ষ্মীৰ ওচৰত আমি চৰণত ধৰি আমি পূজাটো পাতি আহিছোঁ। আজিলৈকে কিন্তু আমাৰ ইয়াতে কোনো হাই কাজিয়া শান্তিবিলাক নাই। বিভিন্ন জাতি জনগোষ্ঠী আহি কিনে ধৰ মুছলমানে হওক, বড়ো হওক, হিন্দু হওক, সকলো মিলিত মানুহে একত্ৰিত হৈ কিনে আমি পূজাটো উদযাপন কৰি থাকোঁ। আজিলৈকে মই জনাত কিন্তু একো কাজিয়া পেচাল হোৱা নাই আৰু। আজিলৈকে আপুনি জনাত একো কাজিয়া পেচাল হোৱা নাই। তো আপুনিও মেক্সিমাম 55 বছৰ ধৰি কি যে মোৰ মনে কয় 55 বছৰ ধৰি ইয়াতে আছে আপুনি। তো মোৰ একচুৱেলি 55 বছৰ নহয়, ঠিক মোৰ বয়স হৈছে এতিয়া 36 ৰানিং হ'লে মই আমাৰ পূৰ্বপুৰুষৰ পৰা শুনি আহিছোঁ, তেখেতসকলৰ পাতি আহিছে, কাজিয়া পেচাল নাই আৰু। এই 37 বছৰ আমি যিটো ডাঙৰকৈ পাতিলোঁ গোটেই ৰাইজৰ লগত মিলিত হয়, তাত আমি আজিলৈকে একো গণ্ডগোল দেখিবলৈ পোৱা যোৱা নাই বা শুনিবলৈ পোৱা যোৱা নাই। এই মানে এইবাৰে ডাঙৰ নে ডাঙৰ হৈ গৈছে? আমি ইয়াতকৈ আগতে এবাৰ ৰূপালী জয়ন্তী আমি 25 যেতিয়া ৰূপালী জয়ন্তী পাতিছিলোঁ, সেইটো আমাৰ 3দিনীয়া কাৰ্যসূচীৰে বনোৱা গৈছিল। সেইবিলাক কাৰ্যসূচীও আমাৰ তাৰমানে হাইৰুমি নোহোৱাকৈ শান্তি শৃংখলা বজাই ৰাখি কিনে পূজাখন আগুৱাই নিয়াত আমি সক্ষম হৈছোঁ। দাদাসকলে মানে পূজাখন হাইৰুমি নোহোৱাকৈ শৃংখলাবদ্ধতা বজাই ৰাখি দাদাসকলে মানে এই পূজাখন আগুৱাই লৈ গৈ আছে। তো এনেকুৱা ধৰণে গৈ এদিন লক্ষ্যত উপনীত হ'ব দাদাসকলে, যিটো লক্ষ্যত আছে দাদাসকলে। দাদা মানে ইয়াৰে যিসকল ভকত আছে নাম যে গায় দাদাসকলে, তো তেওঁলোকে মানে গাঁৱৰে হয় নে আপোনালোকে ক'ৰবাৰ পৰা লৈ আহিব? ভকত মানে ঠিক এই ভকতবিলাক আনি বেলেগৰ পৰা মাতি অনা যায়, কিবাটো দান বৰঙণি দি। ইয়াতে আমাৰ ধৰ গাঁৱৰো আছে কিছুমান, গাঁৱৰ আমাৰ আৰজ হেৰি বুলি কয় দল বুলি কয়, আৰু কীৰ্তন দলো আছে। আজি এইটো কীৰ্তন কৰা নাই, আজি আমাৰ ইয়াতকৈ অলপ আগতে আৰজ দলটো প্ৰাৰ্থনা কৰি গুচি গ'ল। প্ৰায় ভাগ কিজানি ইয়াৰে ভকতসকল দেউতাসকল ইয়াৰে হয়, গাঁৱৰে হয় প্ৰায় ভাগ? হয়, প্ৰায় ভাগ আমাৰ ইয়াৰে আমাৰ ইয়াৰে হয়, আৰু বাকী ওচৰৰ পাজৰৰো হয়। আপোনালোকৰ গাঁওখনৰ নাম দিৰুৱা ন? দিৰুৱা বৰসভা আমাৰ। ময়ো উপস্থিত আছোঁ দিৰুৱাতে আজি। তো দিৰুৱা ৰাইজৰ মনৰ বতৰা আমি জানি ল'লোঁ সকলোৱে। তো এই দিৰুৱা ৰাইজৰ এনেকুৱা ধৰণৰ উৎসৱবোৰ পতা হয়, এনেকুৱা ধৰণৰ যিমানেই নিশা হৈ আহিছে সিমানে ৰং বিৰঙৰ লাইটৰ মানে উজ্জ্বলটো বাঢ়ি বাঢ়ি আহি আছে। তো ইয়াত দিৰুৱা এই মুকলমৰ বহুত ভিতৰে, তো আহক আপোনালোকে আহক চাই যাওক। তো নামো গাই আছে, নাম মুখত তো আপোনালোকে দেখিছে নাম গাই থকা, তো সেইবোৰ নাম। তো ইয়াত মই আজি উপস্থিত আছোঁ দিৰুৱাত। তো এই দিৰুৱা এই মহালক্ষ্মী উদযাপন বহুত ডাঙৰ হয়।
তো ইয়াত বহুত ধৰণৰ মন্দিৰত পূজা উদযাপন কৰা হয়। তো ইয়াত কলগছডাল কিয় মানে ৰাখি থোৱা হৈছে, সেই কলগছডালৰ মই কুৱেশ্যনটো সুধিছিলোঁ, কিন্তু দাদাসকলে নক'লে, কিন্তু মই ইয়াত মানে পিছত জানি গ'লোঁ। তো মই আপোনালোকক ইয়াত